মানৱ সমাজক লজ্জানত কৰা এক ভয়ংকৰ কাণ্ড মানুহ এতিয়া যেন দানৱৰ ৰূপত প্ৰথমে চাওক বুকু কপি যোৱা এই দৃশ্য সোপাধৰাৰ নামত এছাম পাখণ্ডই নিৰ্মমভাৱে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিছে মানসিকভাৱে অসুস্থ ৭০ ঊৰ্ধৰ এজন নিৰীহ লোকক স্থান শ্ৰীৰামপুৰ গোসাইগাঁও মহকুমাৰ সাপকটা গাঁৱত সংঘটিত হয় এই ভয়ংকৰ ঘটনা শ্ৰীৰামপুৰৰ মানসিকভাৱে অসুস্থ এগৰাকী অসহায় মহিলাৰ নাম হৈছে বিমলা বিশ্বাস মানসিকভাৱে অসুস্থ এইগৰাকী মহিলাই দীৰ্ঘদিনে আনৰ ঘৰত খুজি মাগি কোনোমতে জীৱন নিৰ্বাহ কৰিছিল শুকুৰবাৰে নিশা সোপাধৰাৰ সন্দেহত এডল উদণ্ড পাখণ্ডৰ তালিবানীৰ শাস্তিৰ বলি হয় এইগৰাকী অসহায় বৃদ্ধা নিজৰ পৰিচয় দি হাতজোৰ কৰি কাবৌ মিনতি কৰাৰ পাছতো একাংশ যুৱকে ৰেহাই নিদিলে অসহায় বৃদ্ধাগৰাকীক অৱশেষত এছাম সচেতন নাগৰিক আৰু আৰক্ষীৰ সহায়ত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰি বৃদ্ধাগৰাকীক প্ৰেৰণ কৰা হয় চিকিৎসালয়লৈ ইভিনিং টাইমত এগৰাকী বৃদ্ধা মহিলা নাম বিমলা বিশ্বাস এইটো পিছত আইডেণ্টিফাই হৈছে বিমলা বিশ্বাস তেখেতক মানে সাপকাটা এৰিয়াত মাটিয়াপাৰাত ধৰি পেলাই মানে মাৰপিট কৰি অলপ হেড ইঞ্জুৰি কৰিলে তাৰপিছত আমি গৈ এনকুৱাৰী কৰিলোঁ যে তেওঁলোকে সোপাধৰা বুলি যিটো আমাৰ কয় যে সোপাধৰা বুলি এটা যিটো ৰিউমাৰ ওলাইছে সেই সোপাধৰা বুলি ধৰি পেলাই মানুহগৰাকীক মাৰপিট কৰিলে মানুহগৰাকী একচুৱেলি মানসিকভাৱে দুৰ্বল আছিলে মানসিকভাৱে দুৰ্বল এনেকৈ ৰাস্তাই ঘূৰি থাকে এজনী অচিনাকি মহিলাক কিছুমান দুৰ্বৃত্তই যিটো অমানসিক যিটো অত্যাচাৰ কৰিলে প্ৰথমতে আমি নেশ্যনেল লিবাৰেশ্যন ফ'ৰ্চ অফ বেংগলীয়ে সেইটো কাণ্ডক আমি গৰিহণা জনাইছোঁ আৰু তাৰ লগে লগে পিছত ইয়াকে সোপাধৰা বুলি সন্দেহ কৰি যিটো মাৰধৰ কৰিলে মাৰ্ডাৰ কৰিলে এই ঘটনাটো সাপকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কলিতা ডাঙৰীয়াই তাৎক্ষণিক পদক্ষেপত সেই জায়গাৰ পৰা উদ্ধাৰ কৰি RNB চিভিল হস্পিটেলত এডমিট কৰায় মৈৰাবাৰীতো সোপাধৰাৰ আতংক মৈৰাবাৰীৰ উৰলকটা গাঁৱত সোপাধৰাৰ সন্দেহত এছাম পাখণ্ডৰ বলি মানসিকভাৱে অসুস্থ আন এগৰাকী লোক উৰলকটা মছজিদ প্ৰাংগণত সোপাধৰাৰ সন্দেহত গুৰুলাগুৰুলকৈ প্ৰহাৰ লোকজনক 4-5 দিন মানে এই তাতাকি নামৰ চহৰীয়াখন চাৰিআলি সোপাধৰা বুলি এনেকুৱা কৈ ইয়াত মাৰিছে আহিছে সিহঁতসকলে কেনেকুৱা মাৰিছে আমি নাজানো এতিয়া আমি পাৰিলোঁ সি তেজ ওলাই আছে মানে সোপাধৰাৰ সন্দেহত আক্ৰমণ কৰিছে ইপিনে বৰপেটা জিলাৰ বাঘমৰাটো সোপাধৰাৰ আতংক বাঘমৰাৰ এগৰাকী মহিলাক সোপাধৰাই অপহৰণৰ চেষ্টা চলোৱা বুলি শুকুৰবাৰে নিশা তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় আমাৰ চৰ অঞ্চলতো মানে সোপাধৰাৰ আতংকই বিৰাজ কৰিছে আজি মানে সন্ধিয়াত মানে এইখন ঘৰৰ জেহাদ আলী নাম মানুহজনৰ তাৰ ঘৰৰ বোৱাৰী মানে লেট্ৰিনত গৈছিল লেট্ৰিনত মানে যাওঁতেই দুজন মানুহ অচিনাকি মানুহ আহি মানে মুখত থোপা মাৰি ধৰিছিল গলত চেপি ধৰিছিল আৰু মানে তাক মানে ভুকু কেইটামান মাৰিছিল মাৰাৰ পিছত সি চিঞৰ বাখৰ কৰাত মানুহজন যেতিয়া আগুচি ধৰিলে তেতিয়া মানে পলায়ন কৰিছে মানুহটো এতিয়ালৈকে ধৰিব পৰা নাই সোপাধৰাৰ উৰাবাতৰিয়ে এতিয়া এনেদৰে ৰাজ্য সৃষ্টি কৰিছে তীব্ৰ আতংকময় পৰিৱেশৰ পিছে প্ৰশ্ন হয় সোপাধৰাৰ নামত নিৰীহক আক্ৰমণ কিয় শিক্ষিত আৰু সভ্য সমাজত কিয় স্থান পায় এনেধৰণৰ উৰাবাতৰিয়ে এই ক্ষেত্ৰত আৰক্ষী আৰু প্ৰশাসন সচেতন হোৱাটো কিমান জৰুৰী সেয়াও এক গুৰুত্বপূৰ্ণ প্ৰশ্ন ব্যুৰো ৰিপৰ্ট আসাম টক্স